মা 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 চোৱাচোন মই কাক লৈ আহিছোঁ। কাক লৈ আহিছা তুমি? এইজনী মোৰ পত্নী হয়। কি তুমি আকৌ এজনী বিয়া কৰাই আনিছা? মই থাকোঁতে তুমি কেনেকৈ এনেকুৱা কৰিব পাৰিলা বিপ্লৱ? বিয়া নকৰাই কি কৰিব হা? তোক ধুই ধুই পানী খাব নেকি? বিয়াৰ 3 বছৰ হ'ল, আজিলৈকেতো কোনো এটা সন্তান জন্ম দিব নোৱাৰিলে। এতিয়া বিপ্লৱে নতুন এজনী বিয়া পাতি আনোতে তই বেয়া পালি? কি কথা কৈছে? তুমি আকৌ বিয়া কৰাইছা বুলি? বিয়া নকৰাই কি কৰিব এতিয়া? শুনা অঞ্জলি, বোৱাৰী তুমি এটা মোক নাতি দিবানে? আশীৰ্বাদ কৰিব মা। মোৰ আশীৰ্বাদটো সদায় আছে। এই অঞ্জলিক লৈ ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ, কিবা পালো জানো? অনাৰ পৰানো কি কৰিছে? খালি খুৱাইছো, এটা সন্তানৰ মুখ দেখুৱাব পৰা নাই। মা তাত মোৰ কি দুখ? সন্তান নোহোৱাটো আপোনাৰ ল'ৰাটোও দুখ হ'ব পাৰে। কি কলি হাৰামজাদী? মোৰ গাত দুখ ধৰিবলৈ আহিছ? দুখটো তোমাৰ গাতো থাকিব পাৰে। অযথা তোমাৰ মায়ে মোকে গালি পাৰি থাকে যে। তোৰ ইমান সাহস হ'ল হা মোক দুখ ধৰিবলৈ? মোৰ দেউতা এজন দুখীয়া মানুহ। তোমাৰ লগত মোক এইকাৰণেই বিয়া দিছিলে যে যাতে মই সুখত থাকিব পাৰোঁ। তোমাৰ মায়ে মোক আজি অতদিনে ইমান অত্যাচাৰ কৰি আহিছে। আজিলেতো মই একোৱেই কোৱা নাই, কিন্তু তুমি আজি যি কৰিলা, মোক দেখোন জীয়াই জীয়াই মাৰি পেলালা। শুন, মোৰ মাথাটো এনেও বেয়া হৈ গৈছে। মোক সন্তান লাগে। মোৰ মা জীয়াই থাকোঁতে মই মাক নাতি নুটুকাৰ মুখ দেখুৱাবলৈ বিচাৰিছোঁ। ৰূপা, তুমি পাৰিবা নহয় সন্তান জন্ম দিবলৈ? নিশ্চয় পাৰিম। ভগৱানে বিচাৰিলে সকলো সম্ভৱ। শুন নতুন বোৱাৰী, তই যদি আমাক নাতি নুটুকাৰ মুখ দেখুৱাব পাৰ, তোক আমি আমাৰ ঘৰত ৰাণী কৰি ৰখাম। কিন্তু যদি নোৱাৰ, তেতিয়া কিন্তু মোৰ ল'ৰাই আৰু এজনী বিয়া পাতিব। তেতিয়া কিন্তু বেয়া নাপাবি। সন্তান জন্ম দিব নোৱাৰিলে কি আৰু, এজনী নহয় 3জনী বিয়া পাতক, মোৰ কোনো কথা নাই। যেতিয়ালৈকে মই নাতি নুটুকাৰ মুখ দেখা নাপাওঁ, তেতিয়ালৈকে মই তাক বিয়া কৰাবলৈ দি থাকিম। মোৰ একো আপত্তি নাই বুলি ক'ম তাক। মা, আপুনি এজনী নাৰী হৈ আন এজনী নাৰীৰ ধ্বংস হোৱাটো বিচাৰিছে। এজনী নাৰী হৈ আন এজনী নাৰীৰ বেয়া হোৱাটো কেনেকৈ বিচাৰিছে আপুনি? সন্তান জন্ম দিব নোৱাৰ? তোৰ এতিয়াও তেজ কমা নাই? মোৰ মুখে মুখে তৰ্ক কৰিবলৈ আহে, মোক কথা ক'বলৈ আহে। তোৰ কথা কি চিন্তা কৰিব লাগে হে? কি বেয়া চিন্তা কৰিব লাগে? তই এনেও বেয়া। তোৰ মুখ দেখিলেই যাত্ৰা নষ্ট হয়। কুলক্ষণী চালি। মা, মই সেইকাৰণে চিন্তা কৰিছোঁ, তোক আমি এইখন ঘৰত আৰু নাৰাখোঁ। তই এই মুহূৰ্ততে এই ঘৰৰ পৰা ওলাই যা। এনেকৈ উলিয়াই নপঠিয়াব মা। মই ক'ত যাম? আপুনি যি ক'ব মই থাকি শুনিম মা। দৰকাৰ হ'লে এই ঘৰত মই চাকৰৰ দৰে থাকিম, তথাপি উলিয়াই নপঠিয়াব মা। মই নাযাওঁ মা, নাযাওঁ মই। শুন, একো কথা নকবি। মই কিবা এটা ক'লে মোৰ মুখে মুখে তৰ্ক নকৰিবি। মোক নাতি লাগে খালি। তই মোক একো নাতি দিব নোৱাৰ। ঘৰৰ পৰা বাহিৰ হ। মোৰ ল'ৰালি এজনী নহয়, মই 10জনী বিয়া পাতি আনি দিম, যদি সিজনীৰো নহয়। মোক তই উপদেশ দিব নালাগে, বুজিছ? নবোৱাৰী, আহা আহা, ভিতৰলৈ আহা। ইমান সময়ৰ পৰা মই বাহিৰতে থিয় কৰাই ৰাখিছোঁ। ঐ তহঁতৰ হ, ব'ল ভিতৰলৈ ব'ল তহঁতে। মা, আপুনি কিয় বুজিবলৈ চেষ্টা নকৰে? মোৰ গাত তেনেকৈ একো দুখ নাই। আপুনি মোক এনেই ভুল বুজিছে। মই নাৰাখোঁ দে এইখন ঘৰত। তহঁতৰ কথা মই একোৱেই নুশুনো। তাই ইয়াত থাকি একো নিকটা নিদিয়ে। মোৰ এটাই মাত্ৰ ল'ৰা। তাৰ এটা মই সন্তান বিচাৰিছোঁ, এটা নাতি বিচাৰিছোঁ। তাকো কোনো দিব নোৱাৰে। মা, তুমি অঞ্জলিক এনেই ঘৰৰ পৰা বাহিৰ কৰি দিছা। তাই ইয়াত থাকিলে সমস্যাটো কি মানে? হ'ব, তাইৰ প্ৰতি তোৰ মানে আকৌ দৰদ উপজিছে। বুজিছোঁ মই। তুমি বুজি পোৱা নাই মা। তাইক আমাৰ ইয়াত প্ৰয়োজন, আৰু এনেও সিহঁত দুখীয়া মানুহ। যদি ওলাই গৈ পেলাই কষ্ট হয়, আমাৰে পাপ লাগিব দিয়াচোন। থাকক দিয়া মা, ঘৰৰ কাম বনে কৰি থাকিব। হ'ব বুজি পাইছোঁ মই। সেই বাজীজনীয়ে তোক কিবা যাদু কৰিছে। তোক কি যাদু কৰিছে ময়ো চাওঁ। যদি তোক কিবা যাদু কৰিছে বুলি গম পাওঁ, তেতিয়াহ'লে মই বেজৰ ওচৰত গৈ হ'লেও এই যাদু মই কাটি পেলাম। কিনো কথা কোৱা মা? মই দেখোন অঞ্জলিক অলপ আগতে গালিয়ে পাৰিছোঁ। মই মাথো ক'বলৈ বিচাৰিছোঁ, ইয়াত থাকিলে তাই কাম বনে কৰি থাকিব। এনেও আমাৰ জানো কাম কৰা মানুহ এজনী দৰকাৰ নহয়? হ'ব তই একো কোৱাৰ প্ৰয়োজন নাই। শুনাচোন মা, শুনাচোন। মাজনীও মানে নহয়। শুনা, আমাৰ টকা পইচা ঘৰ দুৱাৰ একোৰে অভাৱ নাই, মাথো অভাৱ এটি সন্তানৰ। যদি তুমি সন্তান জন্ম দিব পাৰা, তেতিয়াহ'লে তুমি এইখন ঘৰত ৰাজৰাণী হৈ থাকিবা। নহ'লে
নহ'লে এইখন ঘৰৰ চাকৰণী হ'ব লাগিব নহয় জানো? হয়, মাৰ কথা যাতে একো নুশুনাকৈ নাথাকা। মাৰ কথাত একো অবাধ্য নহ'বা কিন্তু। মায়ে যি কয় তাকেই শুনিবা। মায়ে যদি কিবা কথাত ভুলটোও কয় সেইটো শুদ্ধ বুলিয়ে তুমি মানিব লাগিব। মনত থাকিব নহয় কথাখিনি? অঁ, থাকিব। ঠিক আছে, যোৱা কাপোৰ কানি চেঞ্জ কৰি লোৱা, ময়ো অকণমান ফ্ৰেছ হৈ আহোঁ। ঠিক আছে। মা, ইমান ডাঙৰ মাছ দিলে মোক? অঁ, তুমি হ'লা আমাৰ ঘৰৰ বংশৰ প্ৰদীপ দিয়া বোৱাৰী। তুমি আমাৰ ঘৰৰ লখিমী বোৱাৰী, গতিকে মই তোমাক ডাঙৰ মাছ নিদি কাক দিম আকৌ? অঁ বোৱাৰী, মই তুমি নকওঁ দিয়া, তই বুলিয়ে ক'ম। তই বুলি ক'লে বেছি মৰম সোমাই থাকে। হ'ব দিয়ক মা, আপোনাৰ যি মন যায় আপুনি তাকে মাতিব। তোকতো ভাল ভাল বস্তু খুৱাবই লাগিব ন? খা মা খা, কিবা লাগিলে কবি। কথাটো ঠিকেই আছে বাৰু মা, কিন্তু বাইদেউক যে খালী ভাত দিলে? নাই নাই ৰূপা, হ'ব মই এনেকৈয়ে খাম। তুমিয়েই খোৱা। মই যেতিয়া এইখন ঘৰলৈ নতুন বোৱাৰী হৈ আহিছিলোঁ তেতিয়াও মই এনেকৈ আদৰ যত্ন পাইছিলোঁ। এতিয়াতো মই অৱহেলাৰ পাত্ৰ হৈ গৈছোঁ। এতিয়া তুমি নতুন যেতিয়া তুমিতো পাবাই, গতিকে খোৱা, মোৰ কথা চিন্তা কৰিব নালাগে। তোক ইয়াত কোনেও আদৰ যত্ন নলয়, গতিকে যি দিছোঁ তাকেই খা। এটাতো সন্তানৰ মাক হ'ব নোৱাৰিলি, মোৰ ল'ৰাৰ সন্তানৰ মাক হ'ব নোৱাৰিলি। কি হ'লনো মা? খোৱাৰ টাইমত ইমান কথা পাতি থাকিব লাগেনে? খালেই হ'ল। আৰু সকলোকে মাছ ভাত দিছা, ৰূপাকনো কিয় খালী ভাত দিব লাগে? দাইল আছে, দাইল দিলেই হ'ল। তাইনো খালী ভাতকেইটা কেনেকৈ খাব? বিপ্লৱ, চুপ থাক বুলি কৈছো নহয়। ৰূপাক দাইল কি, তাইক মই একোৱে নিদিওঁ খাবলৈ। খালী ভাতকেইটাকে যে খাবলৈ পাইছে সেইখিনি যথেষ্ট। গম পালি? তাইক আজি ইমান দিনে কি খোৱা নাই কচোন? বিনিময়ত আমাক কি দিছে? কথা ক'বলৈ আহিছে। একো দিয়া নাই নহয় তাই, গতিকে যি দিছোঁ তাকে খাব লাগিব। ইমান 10 পিচ কথা কৈ থাকিলে মই ভাল নাপাওঁ কিন্তু। বহুত খাইছে ভাল ভাল বস্তু, আৰু আমি তাইক একো দিব নোৱাৰোঁ। মা, অঞ্জলীক এনেও তুমি ঘৰৰ পৰা বাহিৰ কৰি দিছিলা। তাই বহুত সময় বাহিৰতে বহি আছে, একো খোৱাও নাই। তুমিতো দালি ভাত কেইটামানো দিব পাৰিলা হয়। এনেই পেলাই দিছা, কালিও দেখিছোঁ মই। অঁ, এনেই যাওক, লাগিলে আমাৰ ভাত কুকুৰা খুৱাম, তথাপি মই তাইক নিদিওঁ। মাছ ৰখিছে কিন্তু তাইক নিদিওঁ, হ'লনে? ঐ, নিমখ আৰু পানী অকণমান দি ল ভাততে, তেনেকৈয়ে খা। আমি আগতে এনেকৈ পানী দিয়া ভাতেই খাইছিলোঁ, আৰু একো খাবলৈ পাম বুলি নাভাবিবি। যি দিছোঁ তাকে খা। চা ৰূপা, আমাৰ ঘৰত বোৱাৰী হৈ আহিছোঁ যেতিয়া মই যি কৈছোঁ তাকে শুনিব লাগিব, তাকেই মানিব লাগিব। মই যিয়েই নকওঁ, যেনেকৈ নকওঁ, মোৰ মুখে মুখে একো তৰ্ক নকৰিবি। যদি আমাৰ ঘৰত মোৰ কথা মতে নচল, তেতিয়াহ'লে কিন্তু আমাৰ ঘৰত থাকিব নোৱাৰিবি। আৰু তোক যি দিছোঁ তাকেই খা। বেলেগক চাই থাকিব নালাগে নহয়। খালী ভাতহে দিছোঁ নে মাছ ভাতহে দিছোঁ? বেছি উল্টা পুল্টা কৈ থাকিলে ঘৰৰ পৰা বাহিৰ কৰি দিম কিন্তু। কিনো কৰোঁ মা, আমি চবে ডাঙৰ ডাঙৰ পিচ লৈ মাছ ভাত খাইছোঁ, আৰু বাইদেৱে খালী ভাত খাইছে কাৰণে বেয়া লাগিছে কাৰণেহে কৈছোঁ। হ'ব, তোৰ বেয়া লগা দৰকাৰ নাই। ভাল লাগিবলৈ একোটা ভাল লগা কাম কৰা নাই বাজিজনী। আৰু যে মাছৰ মাজৰ পিচ তোকে দিছোঁ সেইখিনি তই খা, বেলেগক চাব নালাগে। কত মহিলাই 3-4টা কৰি সন্তান জন্ম দিয়ে, আৰু আমাৰ এটা সন্তানো জন্ম দিব পৰা নাই, এটা সন্তানৰ মুখ দেখুৱাব পৰা নাই। অঞ্জলি, এটা সন্তান জন্ম দিব নোৱাৰিলি। এটা ল'ৰা সন্তান বিচাৰিছিলোঁ, এটা ল'ৰা জন্ম হোৱা হয় কিমান ভাল লাগিলে হয় ঘৰখনত। তোৰ মাৰ বাপে ইমানেই দুখীয়া আছিল, ইমানেই লোভীয়া আছিলে, সেইকাৰণে তোক মোৰ লগত বিয়া দি দিলে। বিপ্লৱ, চুপ থাক। তই খালী ভাতেই খা, নালাগে তই মাছ ভাত খাবলৈ। মা, তুমি একদম ঠিকেই কৰিছা। নিমখ আৰু পানী দিছাতো, সেইখিনিয়ে যথেষ্ট। হ'ব, মই যাওঁ, মোৰ অফিচ দেৰি হৈছে। কিয় বিপ্লৱ, তই একো নাখাৱ নেকি? নেখাওঁ, একো নাখাওঁ, মোৰ পেট ভৰি গৈছে। মই যাওঁ এতিয়া। হাৰামজাদী, তোৰ কাৰণে যদি আমাৰ ঘৰখনত আৰু কিবা কাজিয়া হয়, যদি কিবা অশান্তি হয়, তেতিয়াহ'লে তোক কিন্তু আমি মাৰি পেলাম। হ'ব, কন্দা কটা কৰাৰ কোনো প্ৰয়োজন নাই। মা, এনেকে নধৰিব, মই বহুত কষ্ট পাইছোঁ। হাৰামজাদী, ঘৰৰ পৰা বাহিৰ হ, এতিয়াই বাহিৰ হ তই। তোক ইমান মৰম চেনেহ কৰি একো লাভ নাই। কিমান আশা কৰি মোৰ ল'ৰাই তোক বিয়া পাতি আনিছিল, এতিয়া কি হ'ল? একেই হ'লনে? 3 মাহ নহওঁতে আপুনিনো কেনেকৈ গম পালে মই মা হ'ব পাৰিম নে নাই? মোৰ বিয়া হোৱা দেখোন 3 মাহ হোৱাই নাই। আপুনি কিয় এনেকৈ কৈ আছে মা?
তই মা হ'ব পাৰিবিনে নাই সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা এইটো যে আমাৰ বিপ্লৱ বাপেক হ'ব পাৰিবনে নাই। মা, ৰূপাক এটা সুযোগ দিয়কচোন, মাত্ৰ এবাৰ চাওক, যদি ভগৱানে বিচাৰে নিশ্চয় হ'ব। হৰম, যদি তই শিকাবলৈ আহিছ, মই তাইক সুযোগ দিওঁ নে নিদিওঁ তোৰ কথা মতে চলিব লাগিব নেকি? মই এতিয়া মই জানো তহঁতে জানি বুজি সন্তান জন্ম দিয়া নাই, নহয় জানো? চি চি মা, আপুনি কি কথা কৈছে? আমি জানি বুজি সন্তান কিয় জন্ম নিদিম? কাৰণ তহঁতে কিবা চক্ৰান্ত কৰি আছ। মোৰ ল'ৰাটো মৰিলে বা মই মৰিলে তেতিয়াহে তহঁতে সা সম্পত্তিবিলাক নিজৰ নামত কৰি বেলেগলৈ যাব পাৰ। মা, মই জানো তহঁতৰ চাগে এইটোৱে সপোন, কিন্তু মই তহঁতৰ সপোন পূৰণ হ'বলৈ কেতিয়াও নিদিওঁ। মা, আপুনি ক'ব পাৰোঁ বুলি সকলো কথা কৈ নিদিব, অকণমান চাই চিতি কথা ক'ব। সহ্য নোহোৱা হৈছে আৰু আপুনি যেতিয়াই তেতিয়াই যি টি কথা কিয় কয়? এইটো কি কথা ক'লে আপুনি? আমি এইকাৰণে সন্তান জন্ম দিয়া নাই যে আপোনালোক দুয়োজন মৰিলে আমি গোটেই সা সম্পত্তি নিজৰ নামত কৰি ল'ব পাৰিম। চি চি, ইমান ঠেক মানসিকতা আপোনাৰ। ভগৱান আছে নহয়, ভগৱান আছেতো, ভগৱানে বিচাৰ কৰিব। আপুনি আমাৰ লগত যি কৰি আছে ভগৱানেও সহ্য কৰিব পৰা নাই চাগে। ভগৱানে সহ্য কৰিছে নে নকৰিছে সেইটো মই নাজানো। অঞ্জলি, ৰূপাক লগাই লগাই তোৰ ফলীয়া কৰি ল'লি নহয় জানো? মা, আপুনি বিশ্বাস কৰক, মই ৰূপাক একো লগোৱা নাই। কিয় ক'ম? মই কি কথা ক'ম? দেখিছো নহয় দুয়োজনী মিলা প্ৰীতি দেখি। কৈছ নে নাই কোৱা? পিঠা হৈ পৰিছ। মই এইবিলাক একো নাজানো। মুঠতে তহঁতে ঘৰৰ পৰা বাহিৰ হ। তহঁতৰ নিচিনা বাজি বোৱাৰী আমাৰ ঘৰত থাকিব নালাগে, ঘৰখনে অশান্তি হ'ব। ক'ত যাম মা, ক'ত যাম আমি? দেউতা দুখীয়া মানুহৰ ছোৱালী। অকণমান সুখ পাম বুলি বিপ্লৱৰ লগত বিয়া হৈ আহিছিলোঁ। দয়া কৰক মা, এনেকৈ ঘৰৰ পৰা বাহিৰ কৰি নপঠিয়াব। এনেকৈ যদি মই গুচি যাওঁ মা দেউতাই বহুত কষ্ট পাব। একো অত্যাচাৰ নকৰিব ভগৱানৰ নামত। কেনেবাকৈ যদি মা দেউতাই শুনা পায় বহুত কষ্ট পাব মা। কাৰ মৰমত আমি এখন ঘৰ এৰি থৈ আহিছো, আপুনি নিজেই ভাবি চাওকচোন মা। একো অত্যাচাৰ নকৰো তহঁতক। কি অত্যাচাৰ কৰিলো? কাৰ ঘৰত এনেকুৱা বাজি বোৱাৰী আছে কচোন? কিন্তু তহঁতৰ নিচিনা বাজি বোৱাৰী মই আৰু আমাৰ ঘৰত নাৰাখো। আমাৰ ঘৰত সন্তান জন্ম দিব নোৱাৰা নাৰীৰ কোনো স্থান নাই। এজনী নাৰী হৈ আন এজনী নাৰীৰ দুখ বুজি নাপায় আপুনি। এবাৰ আপুনি আমাক বুজিবলৈ চেষ্টা নকৰে। কি বুজিব লাগে হা তহঁতক? কি বুজিব লাগে? তহঁতে নাৰী হৈ সন্তান জন্ম দিব নোৱাৰা কি কথা আছে? বেলেগ নহ'লেও আমাৰ বিপ্লৱে আৰু বিয়া পাতিব, আৰু এজনী বিয়া পাতিব। সি যদি কৈও মই তাক একো বাধা নিদিওঁ। মা, আপুনি দয়া কৰি এনেকুৱা নকৰিব, এনেকুৱা উপদেশ নিদিব আপুনি আপোনাৰ ল'ৰাক। মই সন্তান জন্ম দিব নোৱাৰো ঠিকেই আছে, মোকে কিবা কওক, কিন্তু ৰূপাক আপুনি একো নক'ব মা। ৰূপাই নিশ্চয় পাৰিব সন্তান জন্ম দিব, তাই নিশ্চয় পাৰিব মা। এবাৰ খালি আপুনি তাইক সুযোগ দিয়ক। মা, ঘৰৰ পৰা উলিয়াই নপঠিয়াব মা, দয়া কৰক মা। বাজি বোৱাৰীৰ প্ৰতি মোৰ কোনো দয়া মৰম নাই। ঘৰৰ পৰা বাহিৰ হ বুলি কৈছো, বাহিৰ হ। যা মোৰ চকুৰ আগৰ পৰা যা। বাইদেউ, দেউতা, তোমালৈ পৰিকে মনত পৰিছে মোৰ। ৰূপা, কি হ'ল এনেকৈ মন মাৰি আছা যে? মোৰ মনটো বহুত বেয়া। কিন্তু কিয় ৰূপা? মই ভাবিছিলোঁ মই প্ৰেগনেণ্ট, কিন্তু টেষ্ট কৰি চালোঁ নহয়। বহুত আশা কৰিছিলোঁ কিন্তু নহ'লো, আৰু সেইকাৰণে মায়ে বহুত বেয়াকৈ গালি পাৰিছে, আনকি ঘৰৰ পৰা বাহিৰ কৰিও দিছিলে। সেইকাৰণেতো ভাবিছোঁ মাও কিয় ইমান মুঠ ধৰি আছে, কিয় ইমান দুখ মনেৰে আছে। এতিয়াহে বুজিলোঁ আচল কথাটো। আৰে, মাৰ বয়সৰ সকলোবিলাক আইতাক হ'ল, অকল আমাৰ ঘৰতহে এটাও নাতি নাই। কিয় খং নকৰিব তোমালোকক? যাকে আনিছোঁ সি একেই কৰিছে যে। অঞ্জলীক আনিলোঁ, অঞ্জলীও সন্তান জন্ম দিব নোৱাৰিলে। আজি 5-6 বছৰ কাল হ'ল। তোমাক আনিলোঁ আৰু তুমিও সন্তান জন্ম দিব নোৱাৰিলা। কি লাভ হৈছে কোৱাচোন তোমালোকৰ নিচিনা বোৱাৰী ঘৰত থাকি? কি লাভ হৈছে মোৰ? মই বাপেক হ'ব পাৰিছোঁনে? তাৰমানে মোৰ সপোনটো পূৰণ হ'বলৈ নিদিয়া ন?
মই মানে মোৰ সন্তানৰ মুখেৰে মই দেউতা শব্দটো শুনিবলৈ নাপাম ন চব শেষে কৰি পেলাওঁ নেকি মই নালাগে এইবিলাক নাপাতো আৰু বিয়া চিয়া সেনেকুৱা মন হৈ কোনোবা সময়ত মৰিয়ে থাকোঁ নেকি ইমানবিলাক কলগছ চপাই লৈছোঁ কোনো কাম নাই ভগৱানে নিদিলে আমি কেনেকৈ পাম কোৱাচোন ভগৱানে দিব কিন্তু তহঁতৰ সন্তান জন্ম দিব পৰা ক্ষমতা থাকিবই লাগিব নহয় বিপ্লৱ চুপ থাকা তোমাৰ কোনো ক্ষমতাই নাই আৰু এটা ৱাৰ্ণিং দিছোঁ শুনা আৰু এমাহ সময় দিছোঁ এই এমাহৰ ভিতৰত যদি তুমি প্ৰেগনেণ্ট নোহোৱা যদি মই ভাল খবৰটো নাপাওঁ তেতিয়াহ'লে মই কিন্তু আৰু বিয়া পাতিম 3 নম্বৰজনী বিয়া পাতিম ৰূপা বাইদেউ কি হ'ল বিপ্লৱে কি কৈ গৈছে তোমাক কি ক'ব আৰু সেয়াই বিপ্লৱে এটা কথাই কৈছে যদি মই এমাহৰ ভিতৰত ভাল খবৰটো দিব নোৱাৰো তেতিয়াহ'লে তেখেতে বোলে আৰু এজনী বিয়া পাতিব ইমানজনী সকলোবিলাক শেষ কৰি পেলাইছে সকলো শেষ কৰি দিছে আমাক ইমান অত্যাচাৰ কৰিছে তথাপিও পুতেকৰ আগত কেতিয়াও অত্যাচাৰ কৰা বুলি নকয় আমাক কথা শুনাই পিনে নিজেহে মন মাৰি বহি থাকে বিপ্লৱে আহি মুখে গালি পাৰে মই জানো ৰূপা মই সকলো জানো তথাপিও আজিলৈকে মই কোনো প্ৰতিবাদ কৰা নাই সন্মানৰ খাতিৰত ৰূপা মই এঠাইলৈ যাম তুমি যাবানে মোৰ লগত তুমিতো মোৰ ভাল কথাতেই চিন্তা কৰিবা মই জানো ভালৰ কাৰণে তুমি য'তেই লগ নধৰা মই ত'তেই যাবলৈ ৰাজি আছোঁ বাইদেউ ঠিক আছে তুমি চিন্তা নকৰিবা ৰূপা ভগৱানে নিশ্চয় এদিন চকু মেলি চাবা সকলো ভগৱানৰ ওপৰতে এৰি দিয়া বাবা আমি বৰ বিপদত পৰিছোঁ সেইকাৰণে আপোনাক বিচাৰি আহিছিলোঁ কি বিপদ হৈছে কোৱাচোন তোমালোকে তহঁতৰ সন্তান জন্ম নোহোৱাৰ বাবে তহঁতৰ স্বামীয়ে বেলেগ এজনী বিয়া কৰাব বিচাৰিছে নহয় জানো তহঁতৰ স্বামীক এটা শিক্ষা দিব লাগিব যাতে তাৰ মাথাত থকা কুবুদ্ধিবিলাক ওলাই আহে তাৰ মাথাত বেলেগে কুবুদ্ধি সোমোৱাই দিছে চাবি বেলেগে ঘূৰুৱাই আছে সেইকাৰণে সি ইমানকৈ নাচিছে বাবা আপুনি এটা কাম কৰক এনেকুৱা কাম কৰক যাতে তেখেতৰ মূৰৰ পৰা আন এজনী বিয়া পতা ঠাণ্ডাটো ওলাই যায় মই জানোৱেই ৰূপাই নিশ্চয় এদিন সন্তান জন্ম দিব পাৰিব কিন্তু কোনো মানিবই চেষ্টা নকৰে আমি বহুত অশান্তিত আছোঁ বাবা বহুত অশান্তিত আছোঁ আৰু তোমালোকৰ শাহুৱে তোমালোকক অত্যাচাৰ কৰে নহয় জানো যদি তেনেকুৱা কৰে সেইটোও কোৱা এসপ্তাহতে তেওঁ মৰি থাকিব গাত পোক দি পেলাই যদি তোমালোকক বেয়া কৰিছে বাবা কেনেকুৱা কথা কৈছে শাহুৱে লাগিলে আমাক বেয়াই পাওক কিন্তু আমি শাহুৰ কথা কেতিয়াও বেয়াকৈ ভাবিব নোৱাৰোঁ সদায় তেখেতৰ ভাল চিন্তাহে কৰোঁ তেখেতে লাগিলে বেয়াই পাওক সঁচাকৈ তোমালোকে বৰ ভাল ছোৱালী তোমালোকৰ নিচিনা ছোৱালীকো এনেকুৱা কৰিবলৈ মন যায়নে কাম এটা কৰিবা মই তাবিজ এটা দিছোঁ তোমালোকৰ স্বামীয়ে যিটো গিলাচত পানী খায় সেইটো গিলাচতে বা গাখীৰৰ লগত এই তাবিজটো মিলাই দিবা জানিবা সকলোবিলাক প্ৰব্লেম ছল্ভ পাৰিবা নহয় হয় পাৰিম বাবা তেখেতৰ কাৰণে যদি আমি বহুত কঠিন কামো হয় সেইটোও কৰিব পাৰিম তোমালোক দুজনীক যিটো কাম দিছোঁ সেইটো কাম কৰা তোমালোকে আৰু কেতিয়াও অশান্তি নোপোৱা হ'ব বাবা আমাক তাবিজটো দিয়ক ঠিক আছে মূৰত বিয়াৰ ঠাণ্ডাও সোমোৱাই দিছে কোনোবাই বহুত বেয়াকৈ হয় বাবা ৰূপা সোনকালে মিলাই দিয়া তাবিজটো আজিৰ পৰাহে চাগে আমাৰ প্ৰব্লেমছবিলাক নাইকিয়া হ'ব ন ভগৱানকে দিয়া আৰু ৰূপা অঞ্জলি বিপ্লৱ তুমি মোৰ গাখীৰৰ গিলাচত তোমালোকে কি মিলোৱাৰ কথা কৈ আছা কবানে তোক মই বিশ্বাস কৰি বিয়া পাতি আনিলোঁ আৰু তই মোক যাদু কৰিবলৈ আহিছ বিশ্বাস কৰা বিপ্লৱ আমি তোমাৰ একো ক্ষতি বিচৰা নাই মায়ে যি কয় সঁচাকৈয়ে কয় মায়ে ঠিক কথাই কৈ আছিলে তহঁত দুজনীয়ে মোৰ ওপৰত কিবা কৰিছ বুলি মইহে বিশ্বাস কৰা নাছিলোঁ মাক তহঁতে এনেই বেয়া বুলি ক মা আচলতে ভালেই তহঁতহে বেয়া তহঁতে এতিয়াই বাহিৰ হ বুলি কৈছোঁ নহয় আমাৰ ঘৰৰ পৰা তুমি আমাক ভুল বুজিছা বিপ্লৱ কি ভুল বুজিলোঁ কি ভুল বুজিলোঁ তহঁতক মোৰ গাখীৰৰ গিলাচত তহঁতে তাবিজ মিহলাবি বুলি মই সকলো শুনাই পাইছোঁ এতিয়া আকৌ কৈছ তহঁতে মইহে ভুল বুজিলোঁ তহঁতে ইমান চৈতানি হবি বুলি মই কেতিয়াও ভবা নাছিলোঁ বাহিৰ হৈ যা প্লিজ বিপ্লৱ এবাৰ শুনা আমাৰ কথা কি হ'ল মানে কিহৰ ইমান চিঞৰ বাখৰ ৰূপা আৰু অঞ্জলীয়ে কি কৰিছে জানানে মা কি কৰিছেনো এই দুই ডাইনীয়ে মোৰ গাখীৰৰ গিলাচত তাবিজ মিহলোৱাৰ কথা পাতি আছিলে এয়া গাখীৰৰ গিলাচটো লৈয়ে আছে মা হে হৰি
হে ভগৱান মই জানো আগতে কোৱা নাছিলো ইহঁত দুজনীয়ে তোৰ ওপৰত কিবা কৰিছে বুলি মানে কলা যাদু হে ভগৱান কি শুনিছো মই এইবিলাক মা মই হাতিলতে ধৰা পেলাইছো সন্তান জন্ম দিব নোৱাৰা তহঁতে তাৰ ওপৰত তাবিজ কৰ মা এখেতে ভুল বুজিছে আমি এখেতক একো ক্ষতি কৰিব বিচৰা নাই একদম চুপ থাক ক্ষতি কৰিব বিচাৰিছ না নাই মই ভালদৰে বুজি পালো বিপ্লৱ তোকতো মই আগতে কৈছিলো ইহঁত দুজনে কিবা কৰিছে বুলি তইহে নামানো এতিয়াতো দেখিলি মা দেখিলো আৰু বুজিলো মোৰ চকুৰ সন্মুখতে তহঁতে এনেকুৱা কৰিছ আৰু লগতে কথা সলাই দিব পাৰিছ আচলতে তহঁতে সঁচাকৈয়ে বদমাছ আমাক বিশ্বাস কৰক মা আমি একো ক্ষতি কৰিবলৈ এনেকুৱা কৰা নাছিলো তহঁতক কি বিশ্বাস কৰিব লাগে হা তহঁতৰ নিচিনা ডাইনী কেইজনীৰ ওপৰত মোৰ অকণমানো বিশ্বাস নাই তহঁতে মোৰ ওপৰত তাবিজ কৰ আজি তহঁতে তাবিজ কৰিছ মোৰ ওপৰত কালিলৈ বিষয়ে মাৰি পেলাবি তেতিয়া নাই নোৱাৰি দেই তহঁতৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি মই যিটো সিদ্ধান্ত লৈছোঁ সেইটো সিদ্ধান্তই থাকিব মই কালিলৈ নতুন এজনী বিয়া পাতি আনিম কোনো একো নকবি কৈ দিছোঁ যদি কওঁ তহঁতৰ কেইজনে কিন্তু মুখ ফাগি দিম বিপ্লৱ সৰু বোৱাৰীজনী অহাৰ পাছত ইহঁত দুজনী ক'ত থাকিব এই কালনাগিনী দুজনী আমাৰ গোহালি ঘৰটোৰ লগতে এটা সৰু ঘৰ আছে যে সেই ঘৰটোকে দুটা ভাগ কৰি দিম সেই দুটাতে থাকিব লাগিব ইহঁত দুজনী সেই কালনাগিনী দুজনী আৰু মই সৰু বোৱাৰীজনীৰ লগতেই থাকিম ইহঁতৰ লগত মই নাথাকোঁ ইহঁতৰ লগত মোৰ কোনো কথা নাই ইহঁতে খালেও খাব নাখালেও নাই কিবা পিন্ধিলেও পিন্ধিব নিপিন্ধিলেও নাই মুঠতে ঘৰত থাকিবলৈ পাবতো সেইখিনিয়ে যথেষ্ট বিপ্লৱ তুমি সকলোৱে ৰেডি কৰি ৰাখিবা মা মই কালিলৈ বিয়া কৰাই আনিম ঠিক আছে বিপ্লৱ মই জানো মোৰ ল'ৰাই কেতিয়াও ভুল কাম নকৰে এই সন্তান জন্ম দিব নোৱাৰা বাজি কেইজনীৰ লগত থকাতকৈ আৰু এজনী অনাই ভাল ব'ল শুন ভাতকেইটা খাই লওঁগৈ এইকেইজনীক আজি ভাত নিদিওঁ ব'লা মা ৰূপা বিপ্লৱ এতিয়া না বোৱাৰীজনী ইমান ধুনীয়া একদম পৰীৰ দৰে নামটো কি তাইৰ এই নামটো পূজা মা বৰ ধুনীয়া দেই নামটো যেনেকুৱা মানুহজনীও বহুত ধুনীয়া ধন্যবাদ মা আশীৰ্বাদ কৰিব মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে শুনা সৰু বোৱাৰী তুমি নাতি নাটুকাৰ মোক দেখুৱাব পাৰিবানে মোক কিয় নোৱাৰিম নিশ্চয় পাৰিম মা আপুনি খালি আশীৰ্বাদ কৰিব মোৰ আশীৰ্বাদ আছেতো তহঁতৰ লগত এইকেইজনী ক'ত গ'ল মানে ৰূপা অঞ্জলি ক'ত আছ তহঁতে কোন আহিছে চাহি তহঁতৰ নতুন সতিনী আহিছে আমাৰ মায়ে বংশৰ এটা দ্বীপ বিচাৰিছে আৰু সেয়া কোনো দিব পৰা নাই আৰু তাৰ কাৰণে মায়ে যদি মোক 10জনীও বিয়া পাতিবলৈ দিয়ে মই 10জনীও বিয়া পাতিবলৈ দি আছোঁ বিপ্লৱ ঐ মৰতী দুজনী তহঁতে কি কৰি আছিলি হা ভিতৰত ইমান সময় যে চিঞৰি আছে শুনিছনে নাই নে শুনিও মাত দিয়া নাই কোন আহিছে দেখিছনে নাই বিপ্লৱ তুমি কেনেকৈ এনেকুৱা কৰিব পাৰিলা তুমি আকৌ এজনী বিয়া কৰাই আনিলা নহ'লে কি কৰিব তহঁতৰ মুখকেইখন চাই চাই বহি থাকিব সন্তান জন্ম দিব নোৱাৰে বাজি দুজনী আচলতে কি জানা সৰু বোৱাৰী ইহঁত দুজনীক মই বহুত মৰম কৰিছিলোঁ কিন্তু ইহঁত দুজনী বাজি ওলালে আৰু এতিয়া তোমাৰ চাকৰণী হ'ব লাগিব মা আপুনি কিয় তেনেকৈ কৈছে মা তেনেকৈ নকৈ কেনেকৈ ক'ম হা আৰু পূজা তুমি হ'বা এই ঘৰৰ ৰাজৰাণী থেংক ইউ মা শুনা পূজা মোৰ দেউতাৰ বহুত সম্পত্তি আছে যদি তুমি মোক দেউতা হোৱাৰ সুখখন দিব পাৰা তেতিয়াহ'লে আমাৰ ঘৰৰ আধা সম্পত্তি তোমাৰ নামত লিখি দিম তুমি খালি মোক এটা সন্তান দিলেই হ'ল ঠিক আছে বাৰু এইবিলাক পিছত হৈ থাকিব কি হয় মোৰ এতিয়া জোৰছে ভোক লাগিছে কিবা এটা খাবলৈ পামনে ঐ চাকৰণী দুজনী মোৰ কাৰণে টেষ্টিকৈ বিৰিয়ানী বনাই লৈ আহ মই বিৰিয়ানী বহুত ভাল পাওঁ সোনকালে যা টেষ্টি নহ'লে কিন্তু মই নাখাওঁ থিয় হৈ কি চাই আছ হা পূজাই কি কৈছে শুনা নাই তাইৰ বোলে বিৰিয়ানী খাবলৈ মন গৈছে সোনকালে বনাগৈ মই তাইক ঘৰৰ ভিতৰলৈ যোৱা নিয়মকণ কৰোঁ যা আহা সৰু বোৱাৰী ভিতৰলৈ আহা অঁ মা ব'লা পূজা সৰু বোৱাৰী উঠিলা অঁ মা উঠিলোঁ পূজা চাহকাপ খাই লোৱাচোন অ'কে খাই আছোঁ চি থু এয়া চাহ বনাইছনে চাহ কেনেকৈ বনাই সেইটো নাজানো নেকি ভিখাৰী জাত চব ৰাতিপুৱাই মুখখনহে বেয়া কৰি ল'লোঁ চাওঁ কেনেকুৱা বনাইছে
কিয় ঢালি দিলে মা বাইদেউ হৰাম যদি তোক গৰম চাহ নাঢালি কি কৰিম হা সাধাৰণ চাহখিনিও ভালদৰে বনাবলৈ নাজানো ইয়াত চেনিৰ পৰিৱৰ্তে নিমখ দিছ যাতে মোৰ সৰু বোৱাৰীয়ে খাবলৈ নাপায় নহয় জানো তোৰ আৰু শাস্তি আছে আৰু এনেকুৱা নহয় মা মোক ক্ষমা কৰি দিয়ক ঐ মোৰ ল'ৰাই ইনকাম কৰে তহঁত দুইজনীয়ে বহি বহি খাওঁ কাম বন নাই সিহঁতৰ কি কৰিব জানো ভালদৰে হা খাব জানো মা বাইদেউ কেনেকৈ নবকিব কিয় বাইদেউৰ কোনো দুখ নাই মই মানে কিটচেনত বয়ামকেইটা ধুই পেলাই আগৰ টেমাটো য'ত চেনি থৈছিলে তাত মই নিমখ ভৰাই থলোঁ আৰু য'ত নিমখ ভৰাই থৈছিলে তাত মই চেনি ভৰাই থলোঁ বাইদেউৰ কোনো দুখ নাই মা আচল মানুহজনী মানে তই মানে এইবিলাক তই কৰিছ চেনিৰ পৰিৱৰ্তে তই নিমখ দিছ চাহত যাতে মোৰ মৰমৰ বোৱাৰীজনীয়ে খাব নোৱাৰে আজি তহঁত দুইজনীয়ে নিমখ নোহোৱাকৈ ভাত খাব লাগিব তৰকাৰীত ভাজিত একোহতেই নিমখ নহ'ব তেনেকৈ খাব লাগিব তহঁতে সেইটোৱেই তহঁতৰ শাস্তি হ'ব আজি অকল আজিয়ে নহয় আজিৰ পৰা তহঁতে নিমখ খাবই নোৱাৰিবি মই যদি গম পাওঁ এজনীয়ে নিমখ খাইছ সেইজনীকে ঘৰৰ পৰা বাহিৰ কৰি দিম মই পূজা বিপ্লৱ কোৱা আজি তোমাক মই চিনেমা দেখুৱাবলৈ লৈ যাম কি সঁচা যোৱা যোৱা জলদি ওলোৱাগৈ আৰু কি হ'ল মানে মা কি হ'ল কি হ'ব আৰু ইহঁত কেইজনীয়ে সৰু বোৱাৰীৰ চাহত কি দিছে জানো চেনিৰ পৰিৱৰ্তে নিমখ দিছে যাতে তাই খাব নোৱাৰে ইমান ডাঙৰ অপৰাধ কৰিছে আৰু তুমি ইহঁতৰ শাস্তি কি দিছা মা শাস্তি ইহঁতে আজিৰ পৰা কোনো দিনাখনে তৰকাৰী ভাজি যিয়ে নহওক একোহতে নিমখ দি খাব নোৱাৰিব তেনেকৈয়ে খাব লাগিব কোনো জুতি নোহোৱাকৈ সিহঁতৰ শাস্তিটো ইমান কম দিছা যে মুঠতে মই ক'লোঁ আজিৰ পৰা সিহঁত দুজনীৰ ভাতেই বন্ধ অঞ্জলি ৰূপা যোৱা পূজাক ধুনীয়াকৈ সজাই দিয়া যাতে মোৰ লগত গ'লে তাইক বহুত ধুনীয়া দেখে তাইতো এনেও ধুনীয়া যাতে চবতকৈ ধুনীয়া বুলি কয় যোৱা এতিয়াই যি কৰিছ ভালে কৰিছ শুন ইহঁত কেইজনী এনেকুৱাই শাস্তি পাব লাগে জানি বুজিয়ে কৰে নেকি সকলোবিলাক হয় চাগে মা মাজনী মাজনী দেউতা তই ভালে আছ মাজনী দেউতা তুমি কিয় আহিলা তোমাৰ বেমাৰ হৈ থকা বুলিও কৈছিলা দেখোন তোক চাবলৈ আহিলো তই দেখোন নোযোৱাও হলি ভাবিলো তাইক এবাৰ চাই আহোগৈ মই সেই কথাটো শুনি পেলাই আহিছোঁ বিপ্লৱে বোলে আৰু এজনী বিয়া পাতিলে দেউতা তোমাৰ ছোৱালীজনী বাজি যেতিয়া বিয়াটো কৰিবই সিহঁতক সন্তান লাগে দেউতা সন্তানৰ কাৰণে সিহঁতে বোলে এজনী নহয় 10জনী বিয়া পাতিব পাৰিব সি তোৰ ওপৰত কিবা অত্যাচাৰ কৰে নেকি নাই নাই দেউতা বিপ্লৱে মোৰ ওপৰত একো অত্যাচাৰ নকৰে বহুত মৰম চেনেহ কৰে দেউতা তোৰ মুখ দেখোঁতেই মই গম পাইছোঁ মুখ দেখিলে একো জনা নাযায় দেউতা তুমি যোৱাগৈ যোৱা দেউতা মোৰ শাহুৱে যদি তোমাক দেখা পায় তোমাক বহুত অপমান কৰিব বহুত আগতেই কৈ দিছে দেউতা আমি দুখীয়া আমাৰ ঘৰৰ মানুহ এইখন ঘৰত ভৰি দিব নোৱাৰিব মই তোমাক সেইকাৰণে যাবলৈ কৈছোঁ দেউতা মই তোমাৰ অপমান হোৱাটো সহ্য নকৰোঁ নালাগে আহিব এনেকুৱা ঘৰত দুখীয়া হ'লো বুলি আমি জানো মানুহ নহয় দুখীয়া হ'লো বুলিয়ে কি অপমান কৰিব নেকি সেইবিলাক কথা সিহঁতে বুজি নাপায় দেউতা সিহঁতে বহুত ঠেক মানসিকতাৰ মানুহ এইখন ঘৰত যিজনী নাৰীয়ে সন্তান জন্ম দিব নোৱাৰে সেইজনী নাৰীয়ে অপমান অত্যাচাৰ সকলোবিলাকেই সহ্য কৰিব লাগিব তুমি দুখীয়া আৰু মই বাজি বহুত দুখ দেউতা বহুত দুখ বাহ চমৎকাৰ কিন্তু ঘৰলৈ সৰু বোৱাৰীজনী আহিছে যে সেইকাৰণে একেবাৰে তোৰ বাপেৰকো লৈ আহিছ তই নিজেই যাদু কৰি নহ'ল এতিয়া বাপেৰৰ হাতেৰে যাদু কৰাবলৈ আহিছ সেইকাৰণে বাপেৰক লৈ আহিছ নহয় জানো মা বিয়নী কি কৈছে আপুনি এইবিলাক চুপ থাকক বিয়নী ক'বলৈ আহিছে মোক থাৰ্ড ক্লাছ মানুহ জীৱনটো ৰিক্সা চলাওঁতেই গৈছে আপুনি এতিয়াই যাওক ইয়াৰ পৰা বেলেগ মানুহে দেখিলে আমাৰ সন্মান সকলো শেষ হ'ব আপুনি ইয়াত অহা দেখিলে
আৰু আপুনি ইয়াত কোনটো সাহসত আহিলে? দেউতাই মোক খবৰ ল'বলৈহে আহিছিলে মা। বহুত দিন দেখা পোৱা নাই যে, হয়তো ঘৰৰ ভিতৰতো সোমোৱা নাই। ঐ বাজি, মনে মনে থাক। বাপেৰে আৰু জীয়াৰে মিলি কি পৰিকল্পনা কৰিলি কচোন? কি বুদ্ধি ভাঙিলি? আমাৰ দুটাক মাৰি পেলাবলৈ নেকি, নে সৰু বোৱাৰীক মাৰি পেলাবলৈ, নে কিবা তাবিজ কৰি ঘৰখন ধ্বংস কৰিবলৈ? সেইবিলাক আপুনি কি কৈ আছে মা? হে চুপ থাক। তোৰ কথা মোৰ শুনিবলৈ মন নোযোৱা হৈছে। মোৰ অনুমতিৰ অবিহনে তই কেনেকৈ ঘৰৰ বাহিৰলৈ ওলাব পাৰিলি ক? মোক সুধিছিলি? তই চাই থাক আজি তোৰ কি শাস্তি হয়। ঐ শুনক, আপুনি এতিয়া যাওক ইয়াৰ পৰা, আৰু আমাৰ ঘৰত যদি কেতিয়াবা ভৰি থয় কথা বেয়া হৈ যাব কিন্তু। যদি আহিবলৈ চেষ্টা কৰে আপোনাৰ ছোৱালীৰ মৰা মুখ দেখা পাব কিন্তু। হ'ব, মই যামগৈ। মোৰ ছোৱালীজনী একো অত্যাচাৰ নকৰিব, একো দুখ নিদিব, তাইৰ গাত একো দুখ নাই। হ'ব, মই যাওঁ। দেউতা হাৰামজাদি, মোৰ অনুমতি অবিহনে তই ঘৰৰ বাহিৰলৈ আহিছ? বল ভিতৰলৈ বল। হে ভগৱান, বল ভিতৰলৈ। মই যাওঁগৈ। এতিয়াৰ পৰা মই বিদেশতে থাকিম। তোমালোকেতো মোক এটা পুত্ৰ সন্তানটো দূৰৰে কথা, এটা সন্তানৰ বাপেক হ'বও নিদিলা। সেইকাৰণে মই আৰু এজনী বিয়া কৰাম। বিপ্লৱ, তুমি যিয়ে নকৰা আমাৰ একোৱে আপত্তি নাই। খালি মই তোমাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আমাক তুমি এইখন ঘৰৰ পৰা বাহিৰ কৰি নপঠিয়াবা, ইয়াতে থাকিবলৈ দিয়া। কিয়? তোমালোকক কেনেকৈ এইখন ঘৰত ৰাখিম কোৱাচোন? তোমালোকে বিচাৰিবা জানো মই যিজনী ছোৱালীক নতুনকৈ বিয়া পাতিম তাইৰ মা হোৱাটো? তোমালোকেতো মোক তাবিজ কৰিছিলা। মই ভালদৰে জানো এইবিলাক চক্ৰান্তৰ খেল হ'ব, আৰু তাই কেতিয়াও মা হ'ব নোৱাৰিব। আৰু নতুনকৈ বিয়া পতা ছোৱালীজনী যদি মা হ'ব পাৰে বা সন্তানৰ মুখ দেখুৱাব পাৰে, তাই হ'ব এইখন ঘৰৰ ৰাজৰাণী, আৰু তোমালোকে চাকৰ। তুমিতো অধৈৰ্য হৈ গলা, আমাক অকণমানো সময় নিদিলা। তহঁতক বহুত সময় দিলোঁ। তহঁতৰ কাৰণে আজি মোৰ মা বিচনাত পৰি আছে এনেকৈ। যদি মোৰ মায়ে নাতিনী টুকাৰ মুখ দেখা নাপায়, মইনো কিয় জীয়াই থাকিব লাগে? বিষাই মৰিয়ে থাকোঁ মই। প্ৰতিটো কথাতে আমাক কিয় দোষাৰোপ কৰিছা? এবাৰ নিজৰ কাৰণে ভাবি চোৱাচোন। তোমাৰতো নিজৰ গাতো দুখ থাকিব পাৰে। ঐ, তোৰ ইমান সাহস হ'ল মোৰ ওপৰত দুখ চাপি দিবলৈ আহিছ? মোৰ দুখ বুলি ক'বলৈ আহিছ? মইতো তোমাক বাৰে বাৰে কৈছিলোঁ ৰূপাক এজন ভাল ডক্তৰক দেখুওৱা। তুমিতো মোৰ কথা শুনা নাছিলা। মই ভালদৰে জানিছিলোঁ ৰূপা মা হ'ব পাৰিব, কিন্তু তুমি কোনো গুৰুত্ব দিয়া নাছিলা আৰু তাইৰ ওপৰত আশা এৰি দিছিলা। হয় দিয়া, সিহঁতে ঠিকেই কৈছে, তোমাৰতো দুখ থাকিব পাৰে। হাৰামজাদিহঁত, তহঁত তিনিজনীয়ে মিলি এইবাৰ মোকেই ফচাবলৈ আহিছ। তাবিজ কৰি হ'ল, এতিয়া মোক ফচুৱাত লাগি গৈছ। নাই নাই, তহঁত ইয়াত থাকিব নোৱাৰ। কালি ৰাতিপুৱাই মই তহঁত তিনিওজনীকে তালাক দি পেলাই ঘৰৰ পৰা গুচি যাম, আৰু তাতেই ইজনী বিয়া পাতি ল'ম। বাইদেউ, হে ভগৱান, এটাতো সুখৰ খবৰ পঠিওৱা। আমি আৰু কিমান কষ্ট সহ্য কৰিম প্ৰভু, কিমান অত্যাচাৰ সহ্য কৰিম। আমাৰ তিনিওজনীৰ ভিতৰতে এজনীক হ'লেও এটা সন্তান দিয়া, যাতে আমি শান্তিৰে থাকিব পাৰোঁ প্ৰভু। যদি সেই সন্তানটো হয়, আমি নিজৰ তেজ বিক্ৰী কৰি হ'লেও তাক মানুহ বনাম প্ৰভু। খালি আমাক এটা সন্তান দিয়া, এটা সন্তান দিয়া প্ৰভু। অঁ ভগৱান, দয়া কৰা আমাক। নহ'লে এই শাহু আৰু ল'ৰাই মিলি আমাক জীয়াই থাকিবলৈ শান্তি নিদিব। কি হ'ল, মন মাৰি বহি আছ যে? ডিভোৰ্চ দিব বুলি কোৱাৰ কাৰণে কি মনটো বেয়া লাগিছে নেকি? ভালে হৈছে যি হৈছে, মইতো বহুত সুখী। তহঁতেতো সন্তান জন্ম দিব নোৱাৰ। মা, আপোনাৰ কথাটো আপোনাৰ ল'ৰাই শুনে। আপোনাৰ ল'ৰাক এবাৰ বুজাওকচোন। একো বুজাবুজি কৰিবলগীয়া নাই। বিপ্লৱ, এইফালে আছোন। বহুত বমি বমি লাগিছে দেখোন। কি হৈছে মা? মোৰো দেখোন বমি বমি লাগিছে। হে ভগৱান,
বাইদেউ মোৰো গাটো বহুত বেয়া কৰিছে বহুত বমি লাগিছে আৰু বহুত বমি কৰি আহিছো বিপ্লৱ বিপ্লৱ ইফালে আছোন বাহিৰলৈ আহ কি হ'ল মা ইহঁত তিনিওজনী একেলগে গা বেয়া কৰিছে একেলগে বমি কৰিছে চা তই কাম এটা কৰ তই তিনিওজনীকে স্বাস্থ্য পৰীক্ষা কৰি লৈ আছা সোনকালে যা একেলগে আমাৰ তিনিওজনী বোৱাৰীয়ে গৰ্ভৱতী হৈছে কিমান যে ভাল লাগিছে হে ভগৱান মই যি বিচাৰিছিলো তাকেই দিলা তোমাক বহুত বহুত ধন্যবাদ বলা বলা তোমালোকক মই হস্পিটেল লৈ যাওঁ আজি মোৰ বহুত ভাল লাগিছে বোৱাৰীহঁত মই যি বিচাৰিছিলো তাকেই পালো তিনিটা ল'ৰা সন্তানে জন্ম হ'ল মই আচলতে বহুত ভুল ভাবিছিলো এতিয়া মই শান্তিৰে মৰিব পাৰিম বুজিছো তিনিটা ল'ৰা সন্তানে হ'ল মই তোমালোকক সাজৰ কৰিছো বোৱাৰী মোক ক্ষমা কৰি দিবা চিচি মা কি কথা কৈছে আপুনি মা আপুনি দিয়া প্ৰতিটো আঘাতে আমাৰ আশীৰ্বাদ হৈ লাগিছে গম পায় নাই বোৱাৰী তোমালোকক আমি বহুত অত্যাচাৰ কৰিছো আমি কৈছো নহয় আপুনি দিয়া প্ৰতিটো আঘাতে আমাৰ আশীৰ্বাদ হৈ বৰষিছে আপোনাৰ কাৰণে আমাৰ তিনিওজনী বাই ভনীয়ে মা হ'ব পাৰিলো আপোনাৰ প্ৰতি আমাৰ একো ভুল ভাৱ নাই মা একো বেয়া ভাৱো নাই গতিকে আপুনি আমাক ক্ষমা খুজি লাজ নিদিব আমিতো আপোনাৰ ছোৱালীৰ দৰে ন মা সঁচাকৈ ইমান ভাল বোৱাৰীকেইজনী মই ভাল মুখেৰেই মতা নাছিলো হ'ব মা এইবিলাক বাদ দিয়ক আৰু এতিয়া সঁচাকৈ মা ভগৱানে বিচাৰিলে সকলো সম্ভৱ চোৱা না আজি মই দেউতা হ'লো এটা নহয় দুটা নহয় তিনিটা ল'ৰা সন্তানৰ দেউতাক মা মই তোমাক ক্ষমা খুজিব বিচাৰিছো কিয়নো মা আচলতে মই সিহঁত তিনিজনীৰ লগত মনৰ পৰা বেয়া ব্যৱহাৰ কৰা নাছিলো মই তোমাৰ কথা শুনিহে অকণমান মনে মনে আছিলো কিন্তু মই সিহঁতক বহুত কেয়াৰ লৈছিলো মা মা আপোনাৰ ল'ৰাৰ নিচিনা স্বামী পাবলৈ ভাগ্য লাগিব যদিও আপুনি আমাক বেয়া ব্যৱহাৰ কৰিছিল আপোনাৰ ল'ৰাই আমাক কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাছিল আপোনাৰ আগতহে কৰিছিল কিন্তু ভিতৰত সদায় মৰমে কৰি আহিছে মা এতিয়া এটা কাম কৰা তিনিওটা নাতি আইতাকৰ হাতত দিয়া আৰু আমি ক'ত যাম আমি চিনেমা চাবলৈ যাম আকৌ মা দিয়ক আকৌ এটা হাঁহি মাৰি